নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন অৰ্থাৎ আমি এটা সিৰিজ আৰম্ভ কৰিম য'ত তোমালোকৰ সম্পূৰ্ণ লেসনৰ পৰা যেনে এটা অধ্যায়ৰ পৰা সম্পূৰ্ণ কোৱেশ্চন বিলাক তোমালোকক দিয়া হ'ব যিবিলাক তোমালোকৰ এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আজি মই প্ৰথম দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ পৰা কোন কিটা কোৱেশ্চন তোমালোকে চাব লাগিব সেইটো তোমালোকক দি যাম তোমালোকে নেক্সট ভিডিঅ'ত তাৰ পৰা নেক্সট ভিডিঅ'ত তোমালোকে চতুৰ্থ পঞ্চম আৰু পঞ্চম অধ্যায়ৰ পৰা তোমালোকে পাবা যে কোন কোৱেশ্চন কিটা ইম্পৰ্টেন্ট হয় আহা প্ৰথমে আৰম্ভ কৰো প্ৰথম দ্বিতীয় আৰু তৃতীয় লেসনৰ পৰা আহা ভিডিঅ'টো আৰম্ভ কৰো সোয়া প্ৰথম লেসনটো হৈছে তোমালোকৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াৰ পৰা তোমালোকে কেইবাটা গুৰুত্বপূৰ্ণ কোৱেশ্চন বিলাক চাব লাগে যেনে তোমালোকে বংগভংগৰ পটভূমি ইয়াৰ পৰা কেইটামান তোমালোকক এমসিকিউ খুজি দিব পাৰে যেনে দৰে এলাহাবাদ খণ্ডিৰ চুক্তি কেতিয়া হৈছিল আৰু লগতে তোমালোকে যিবিলাক অসম নামৰ প্ৰদেশখন গঠন কিমান চনত কৰা হৈছিল কিমান চনত নহয় কিমান তাৰিখে এইটো খুজি দিয়ে তোমালোকক সেইবোৰ তোমালোকে ভালদৰে চাই লবা ইয়াণ্ডাবু খণ্ডিও কেতিয়াবা খুজি দিয়ে কিমান চনত হৈছিল আৰু লগতে তোমালোকে যিবিলাক এইবিলাক পেৰাগ্ৰাফত দিয়া হয় বস্তুবিলাক এইবিলাক ভালদৰে পঢ়ি লবা আৰু ইয়াৰ পৰা তোমালোকে বংগ বিভাজনৰ পৰা তোমালোকে চাব লাগিব এই বংগ আঁচনিৰ প্ৰথম দফা দ্বিতীয় আৰু তৃতীয় এইবিলাক দফা কিটা তোমালোকে ভালদৰে পঢ়ি লবা ইয়াৰ পৰা ষ্টেটমেন্ট টাইপ কোৱেশ্চন বিলাক তোমালোকক দি দিব পাৰে সেইবিলাক তোমালোকে ভালদৰে চাই লবা স্বদেশী আন্দোলন কিমান চনত হৈছিল এইটো তোমালোকে জানি থবা আৰু স্বদেশী আন্দোলনত জাতীয় শিক্ষাৰ ভূমিকা কেনেদৰে হৈছিল এইবিলাক তোমালোকে ভালদৰে চাই লবা তাৰ ওপৰত তোমালোকে ইয়াৰ পৰা আমাৰ সোনাৰ বাংলা তোমাকে ভালোবাসে এই কিটা গীত কিমান চনত ৰচনা কৰা হৈছিল আৰু তোমালোকে চাব লাগিব যে ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচনা কৰা বিখ্যাত প্ৰবন্ধটো ভাই ভাই এক ঠাই এই কিটা কোৱেশ্চন তোমালোকে ভালদৰে চাই লবা আৰু লগতে তোমালোকে জাতীয় শিক্ষাৰ লগতে তোমালোকে মেইন টপিকটো চাব লাগে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা এই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই লবা স্বদেশী আন্দোলনৰ পটভূমিত মহিলাৰ ভূমিকা কেনেকা আছিল তোমালোকে এইবিলাক ভালদৰে চাই লবা এইটো বহুত ইম্পৰ্টেন্ট হয় হেবাবে তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা একদম গুৰুত্ব হিচাপে তোমালোকে এই কোৱেশ্চনটো চাবা নেক্সট তোমালোকে চাব লাগিব মুসলিম লীগ গঠন এইবাৰ মোক ইমান নাহে যেন লাগিছে তথাপি তোমালোকে শৰ্টৰ কাৰণে এক বা দুই নম্বৰৰ কাৰণে চাই দিব পাৰিবা আৰু লগতে তোমালোকে চাব লাগিব স্বদেশী আন্দোলনৰ অৱদান এইকিটা অৱদান তোমালোকে ভালদৰে চাই লবা অনুশীলনীৰ ভিতৰত তোমালোকে ইয়াত কেইবাটা কোৱেশ্চন তোমালোকে চাব লাগিব যেনে তোমালোকে এক নম্বৰীয়া কোৱেশ্চন গোটেইকিটা কৰিবলৈ চেষ্টা কৰিবা কিয়নো ইয়াৰ পৰা কোনটো আহে সঠিককৈ ক'ব নোৱাৰে সেইবাবে তোমালোকে চাব লাগিব বংগ বিভাজন আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল সমুখে লিখা এই কোৱেশ্চনটো তোমালোকে ভালদৰে লিখিব লাগিব আৰু লগতে তোমালোকে জাতীয় শিক্ষা এই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই লবা 4 নম্বৰ কোৱেশ্চনটো আৰু লগতে স্বদেশী আন্দোলনৰ তিনিটা ফলাফল বা তিনিটা অৱদান এই দুটাৰ ভিতৰত এটা নিশ্চয় তোমালোকক আহিব তোমালোকে ভালদৰে চাই লবা নেক্সট তোমালোকে চাব লাগিব দ্বিতীয় লেসনটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম তোমালোকক মই প্ৰথমেও কৈছো এতিয়াও কৈছো ভাৰতৰ স্বাধীনতা আন্দোলন যিকিটা হৈছিল মুখ্য তিনিটা আন্দোলন যেনে তোমালোকৰ আইন অমান্য ভাৰত ত্যাগ আৰু অসহযোগ আন্দোলন এই তিনিটাক লৈ পেলাই অসম অৰ্থাৎ অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ বা অসমত আইন অমান্য আন্দোলন কেনেদৰে হৈছিল বা অসমত ভাৰত ত্যাগ আন্দোলন কেনেকৈ হৈছিল এইকিটা কোৱেশ্চন প্ৰত্যেকবাৰ কমন হিচাপত তোমালোকক একটা যিকোনো একটা আহিবই সেইবাবে তোমালোকে এইটো কোৱেশ্চনটো ভালদৰে চাই লবা এইবাৰ তোমালোকে ভাৰত ত্যাগ আৰু অসহযোগ আন্দোলন অসমত কেনেদৰে হৈছিল এই কথাটো তোমালোকে এই টপিকটো তোমালোকে ভালদৰে চাই লবা ইয়াৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি লবা এইকিটা নিশ্চয় আহিব আৰু তোমালোকে ৰাউলাৰ টাইম সত্যাগ্ৰহ আন্দোলন জালিৱানৱালাবাগৰ হত্যাকাণ্ড কেনেদৰে হৈছিল বা কিমান চনত হৈছিল এইকিটা তোমালোকে ভালদৰে চাই লবা 2 বা 3 নম্বৰৰ কাৰণে তোমালোকক দি দিব পাৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে তোমালোকে লিখা এইকিটা তোমালোকে ভালদৰে চাই লবা আৰু অসহযোগ আন্দোলন কেনেদৰে বন্ধ কৰা হৈছিল তোমালোকে এই কথা তোমালোকে জানিব লাগিব চৌৰি চৌৰাত হোৱা যিটো ঘটনা হৈছিল তোমালোকে এখন পুলিশ ষ্টেচনক জুই লগাই দিয়া হৈছিল এই কথা তোমালোকে ভালদৰে চাই লবা ইয়াত দিয়া হৈছে যে পুলিচৰ গুলিত নিহত হোৱা উন্মত জনতাই পুলিচ থানাত অগ্নি সংযোগ কৰি 22 জন পুলিচক হত্যা কৰে এই ঘটনাত গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈ উপলব্ধি কৰিছিল সেয়ে তেওঁ আন্দোলন বন্ধ কৰি 3 সপ্তাহৰ অনশনত বহিছিল তোমালোকক কোৱেশ্চন ডাইৰেক্ট খুজি দিব পাৰে যে চৌৰি চৌৰাত হোৱা কোনটো ঘটনাৰ পৰা বা কোনটো ঘটনাৰ পৰা অসহযোগ আন্দোলনটো খামৰণি পৰিছিল তেনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকক দি দিব পাৰে আৰু লগতে তোমালোকে সাইমন কমিশন কিমান চনত আহিছিল এনেকুৱা কোৱেশ্চন তোমালোকে ভালদৰে চাই লবা আৰু লগতে তোমালোকে চাব লাগিব
দাণ্ডি যাত্ৰা কিমান চনত কৰা হৈছিল এইকেইটা কুৱেশ্যনে তোমালোকক কেতিয়াবা সুধি দিয়ে আৰু লগতে সীমান্ত গান্ধী নামেৰে কোন জনা যায় এইটো তোমালোকক খান আব্দুল গফুৰ খান এই কুৱেশ্যনটো কেতিয়াবা তোমালোকক সুধি দিয়ে এইটো তোমালোকে ভালদৰে চাই ল'বা আৰু ভাৰতীয় আন্দোলনৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি যাবা ভাৰতীয় আন্দোলন কেইবাটাও আছে ইয়াত যেনেকৈ কি নামেৰে বেলেগ তোমালোকক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় আৰু তোমালোকে কৰিম কিম্বা মৰিম এই শ্লোগানটো ক'ত দিয়া হৈছিল মহাত্মা গান্ধীয়ে ক'ত দিছিল এইকেইটা কুৱেশ্যন তোমালোকক কেতিয়াবা MCQত সুধি দিয়ে সেইবাবে তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে চাব লাগিব ভাৰতীয় জাতীয় সেনা বাহিনী কোনে গঠন কৰিছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ পুনৰ্গঠন কৰিছিল এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা নিশ্চয় তোমালোকৰ এক্সামত এইবিলাক কুৱেশ্যনে তোমালোকক আহিব আৰু লগতে চোৱা তোমালোকে ইয়াত চাব লাগিব এইকেইটা কুৱেশ্যন এইকেইটা টপিক যিবিলাক দিয়া আছে মূল কথা এইবিলাক তোমালোকে ভালদৰে পঢ়িলে তোমালোকে 50% তোমালোকে MCQৰ কাৰণে ইয়াৰ পৰা হৈ যাব আৰু বাকি 50% তোমালোকে পাৰ্ট কেইটা ভালদৰে পঢ়িবা এতিয়াও সময় আছে তোমালোকে লেসনটো ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোকে ইয়াৰ পৰা 1 নম্বৰৰ কুৱেশ্যন কেইটা গোটেই কৰিবা আৰু লগতে তোমালোকক এই কুৱেশ্যনটো সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা 1 নম্বৰৰ কুৱেশ্যনটো ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে এডিশনাল কুৱেশ্যনৰ ভিতৰত তোমালোকে খুদিলে তোমালোকক এই ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টুকা লিখা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে কি পৰিস্থিতিত ভাৰতীয় আন্দোলনৰ সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থন যুক্তি দিয়া এই কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা তৃতীয়টো অধ্যায় হৈছে তোমালোকৰ অসম ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তোমালোকে এনেকুৱা টপিক লৈ পেলাই মই তোমালোকক ভিডিঅ'সমূহ কণ্টিনিউৱাছলি দি থাকিম সেইবাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ এইটো লেসনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ টপিকসমূহ আছে যিবিলাক তোমালোকৰ এক্সামত খুলি থাকে তোমালোকে মনিৰাম দেৱানৰ বিষয়ে ভালদৰে পঢ়ি চাবা আৰু লগতে অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ কেনেদৰে পৰিছিল এইটো কুৱেশ্যন তোমালোকক কেতিয়াবা দি দিয়ে আৰু মনিৰাম দেৱানে কেনেদৰে ভূমিকা পালন কৰিছিল এই কুৱেশ্যন তোমালোকক দি দিয়ে সেইবাবে তোমালোকে মনিৰাম দেৱানৰ বিষয়ে ভালদৰে পঢ়ি চাবা আৰু লগতে তোমালোকে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ এইটো কুৱেশ্যন তোমালোকক আগতে বহুত ৰিপিটেড হৈছিল এতিয়া বৰ্তমান দিয়া নাই সেইবাবে তোমালোকে এই কুৱেশ্যনত চাব লাগিব যে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে এটা টপিক চাব লাগিব যে ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব এই কুৱেশ্যনটো তোমালোকক কেতিয়াবা দি দিয়ে এইটো তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা যে ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব কেনেকুৱা আৰু যিবিলাক বিদ্ৰোহসমূহ হৈছিল ৰঙিয়া কৃষক লাচিমাৰ বিদ্ৰোহ পথৰ ঘাটৰ বিদ্ৰোহ এইবিলাক বিদ্ৰোহৰ বিষয়ে তোমালোকে কিমান চনত হৈছিল কোনটো কাৰণত হৈছে এইবিলাক তোমালোকে ভালদৰে পঢ়ি গ'লে আৰু ভাল হ'ব তোমালোকে অনুশীলনীৰ পৰা চাব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক যেনে তোমালোকে 1 নম্বৰৰ কুৱেশ্যন কেইটা সব চাই যাবা আৰু লগতে তোমালোকে এইটো অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এই কুৱেশ্যনটো চাই ল'বা আৰু লগতে তোমালোকে ফুলগুৰি ধাবাৰ ওপৰত টুকা লিখা মই যে কৈছিলোঁ তোমালোকে এই কুৱেশ্যনে দিব পাৰে বা ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব কি সেইটো কুৱেশ্যনে তোমালোকক দি দিব পাৰে আৰু লগতে তোমালোকে এই টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা এই কুৱেশ্যনটো তোমালোকক কেতিয়াবা দি দিয়ে যোৱাবাৰ কেইবাবাৰো কেইবাখনো তোমালোকৰ কি কয় এইটো প্ৰিটেষ্ট এক্সামত আহিছিলে সেইবাবে তোমালোকে এই কুৱেশ্যনটো এইবাৰ চাই দিব পাৰা আৰু লগতে সমটুকাৰ ভিতৰত তোমালোকে পথৰ ঘাটৰ বিদ্ৰোহ আৰু এই টিকেন্দ্ৰজিত আৰু তোমালোকৰ ফুলগুৰি ধাবা এইকেইটাৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে মই নেক্সট ভিডিঅ'টো তোমালোকক ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক তোমালোকক দি যাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰিবা ধন্যবাদ